Sundi. Assalamualaikum. আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। নমস্কাৰ বন্ধু বান্ধৱী সকল। রুলি আহমেদ কুকিং ব্লগলৈ আপোনালোকক আদৰণি জনাইছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। ভাল লাগিলে লাইক এটা কৰিব। তো আজি আহিলো আমাৰ পুৰানা ঘৰত। তো ইয়াৰ আগতে আপোনালোকৰ লগত কৈছিলো যে আমাৰ এখন পুৰানা ঘৰ আছে। তো আজি মই পুৰানা ঘৰত আহিলো। তো আমাৰ পুৰানা ঘৰত আম গছ আছিলে। আম গছৰ পৰা এই আম পাৰিলো অলপমান আচাৰৰ কাৰণে। তো ভাবিছো অলপ আচাৰ বনাও। তো আমাৰ পুৰানা ঘৰৰ পৰা আম পাৰিব আহিলো। তো অলপমান আম পাৰিছো। আৰু গছ বহুত পুৰানা গছ, যত আমাৰ শহুৰে লগাইছিল এখন গছ। বহুত পুৰানা হৈছে, বহুত বছৰ হৈছে গছ। তো আম লৈ তো আমাৰ ঘৰত আহিলো। আৰু এখন যে আমাৰ নতুন ঘৰ আছে সেইখন ঘৰত আহিলো। তো মোৰ ছোৱালীয়ে এনেকৈ আমবিলাক এনেকৈ মানে ধুই আছে ছোৱালীয়ে। তো মানে ৰাস্তাত এটা দুটা ৰাস্তাত পৰিছিলে পাৰাৰ সময়ত। তো মানে মাটি লাগিছিলে, সেইকাৰণে চাপাকে ধুই লৈছোঁ। ছোৱালীয়ে ধুই আছে। এইটো আম সৰু সৰুকৈ কাটি ল'ম, পিচ পিচকৈ ল'ম, একদম সৰু সৰুকৈ কাটি ল'ম। আৰু আম বেছি ডাঙৰকৈ কাটিলে মানে মছলা মানে ভিতৰত নোসোমায়, সেইকাৰণে মই সৰু সৰুকৈ কাটি লৈছোঁ। মোৰ ছোৱালীয়ে কাটিছে। আম কাটি চাপাকৈ ধুই আৰু এবাৰ ধুম। এতিয়াতো দুখন হাতে দি কাটিছোঁ। নিমখৰ পানীত 2 দিনমান থৈ দিব লাগিব। তাৰপিছত 1 ঘণ্টা মই ৰ'দত দি লওঁ। তাৰপিছত এনেকৈ কাটি লৈছোঁ। গোটেইকেইটা আম এনেকৈ কাটি লওঁ আৰু ধুই লওঁ। বেছি ডাঙৰ ডাঙৰ কৰা নাই। তো মই নিমখৰ পানীৰ পৰা উঠাই ৰ'দত 1 ঘণ্টা মই ৰাখিছিলোঁ। তেতিয়া ৰ'দৰ পৰা মই এতিয়া লৈ আহিলোঁ। এতিয়া মই মছলা দিম। এতিয়া কি মছলা দিম আপোনালোকৰ লগত মানে এতিয়া আপোনালোকক দেখুৱাইছোঁ। তেতিয়া মই মছলাকেইটা ৰেডি কৰিছোঁ। ইয়াতে মই সৰিয়হ লৈছোঁ 2 ৰকমৰ, এটা হালধীয়া কালাৰ আৰু ক'লা কালাৰটো লৈছোঁ। সৰিয়হটো মই ৰ'দত মানে ধুই ৰ'দত শুকাই লৈছোঁ। আৰু ইয়াতে পাণ মধুৰিটো লৈছোঁ, ধুই ৰ'দত শুকাই লৈছোঁ। ইয়াতে এটা কেৰাহী বহাইছোঁ টাৱাত অলপ ভাজি ল'ম। ভাজি এইটো মিক্সত গোটা গোটাকৈ মছলাটো কৰি ল'ম। আৰু এই মছলা পাণ মধুৰিটো মানে ভালকৈ যদি ভাজি মছলাটো কৰি ল'ব পাৰে, আচাৰ বহুত বঢ়িয়া এটা চেণ্ট হয়, বহুত ভাল চেণ্ট হয়। আচাৰ 1 নম্বৰ মছলা এই মছলাটো। তো চাওক সৰিয়হটো মই এনেকৈ মানে মিক্সিত এনেকৈ কৰি লৈছোঁ আৰু গোটেইখিনি নিদিওঁ। ইয়াৰ পৰা আধা মই দিম, যিখিনি লাগে আৰু বেলেগ আচাৰৰ কাৰণে মই আধা ৰাখি দিম, ইমান নালাগে। তো হালধীয়া পাউডাৰ, শুকান জলকীয়া পাউডাৰ আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ কেতিয়াও আচাৰত নিদিব। আৰু কালি জিৰা নিদিব। কালি জিৰা আচাৰত দিলে আচাৰৰ কালাৰটো অলপ মানে ক'লা কালাৰ হয়, সেইকাৰণে মই কালি জিৰা নিদিওঁ। আৰু জিৰা পাউডাৰ মই নিদিওঁ। ভিনেগাৰ দিব। ভিনেগাৰ দিলে আচাৰ বেয়া নহয়। আৰু মিঠাতেল, এতিয়া মই কেঁচা মিঠাতেল ঢালি দিম। আৰু যেতিয়া আচাৰ বনোৱা শেষ হ'ব, 1-2 মাহ পিছত যেতিয়া তেল দিব লগা হ'ব, মই তেতিয়া তেল গৰম কৰি ঠাণ্ডা কৰি প্ৰথমতে তেল গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত মই আচাৰ ঢালি দিম। এতিয়া মই অলপমান কেঁচা তেল ঢালি দিম আচাৰ বনোৱাৰ সময়ত। বাকী মছলাকেইটা মই দি আছোঁ, আপোনালোকে দেখুৱাই আছোঁ। এই চকেয়াৰ পৰা মই আধা দি দিছোঁ সৰিয়হটো। আৰু সৰিয়হৰ পেষ্টটো মই গোটা গোটা ৰাখিছোঁ। আৰু এই মছলাটো ইয়াৰ পৰা আধা দি দিম। গোটেইখিনি নালাগে, গোটেইখিনি দিলে মছলা বেছি হ'ব, বেছি মছলা হ'লে ভাল নালাগে। ইয়াতে 3-4 চামুচ নিমখ দিছোঁ। আৰু নিমখ যিখিনি লাগে অলপ কমকৈ দিছোঁ, যাতে আগতে মই মানে আম ধুই নিমখৰ পানীত মই 2 দিন মানে ৰাখি দিছিলোঁ। তো ইয়াতে হালধীয়া পাউডাৰ দিছোঁ, শুকান জলকীয়া পাউডাৰ দিছোঁ আৰু ধনিয়া পাউডাৰ দিছোঁ 2-3 চামুচ। তো গোটেইখিনি আপোনালোকক দেখুওৱা নাই। আৰু ভিনেগাৰ দিছোঁ। আৰু গোটেইখিনি দেখুৱালে মানে মোৰ মানে ভিডিঅ'টো অলপ দীঘলীয়া হয় কাৰণে মই আপোনালোকক কৈ দিছোঁ। ইয়াতে কেঁচা মিঠাতেল দি দিছোঁ
এতিয়া লৰাই চৰাই মই 1 ঘণ্টা ৰ'দত দি থ'ম। ৰ'দৰ পৰা আনি সদায় কাঁচৰ টেমাত থ'ব। এতিয়া মই আৰু প্লাষ্টিকৰ টেমাত আচাৰ কেতিয়াও নথ'ব, আচাৰ বেয়া হয়। আৰু কাঁচৰ টেমাত থ'লে আচাৰ ভাল থাকে। আৰু মাজে সময়ে ৰ'দত দিব। আৰু এটা আচাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আম ৰ'দত নেদাকে আমৰ আচাৰ কেনেকৈ বনায়, ইয়াৰ আগতে আপোনালোকৰ লগত এবাৰ ব্লগ আমৰ ব্লগ মই চেনেলত দিছিলোঁ, আপোনালোকে চাইছে চাগে। আৰু ইয়াতে মই 1 চামুচ কাশ্মীৰী জলকীয়া দিছোঁ, 1.5 চামুচমান দি দিছোঁ। আৰু কাশ্মীৰী জলকীয়াটো মই এনেই কিয় দিছোঁ, এইটো মানে কালাৰৰ কাৰণে দিছোঁ। কালাৰটো বহুত মানে ভাল হয়, সেইকাৰণে কাশ্মীৰী জলকীয়া দিছোঁ অলপমান। আৰু মিঠাতেল আৰু অলপমান দি দিলোঁ। আৰু লাগিলে পিছত মই দিম। পিছত যেতিয়া আচাৰ মজিব, তেতিয়া মছলাৰ লগত যেতিয়া মজি যাব, তেতিয়া মই কৈছোঁ আপোনালোক তেল গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত দিম। তো এতিয়া মই কাঁচৰ টেমাত ৰাখি দিম।